বিশ্বনাথত শোকাবহ পথ দুৰ্ঘটনাত যুৱকৰ মৃত্যু। বিশ্বনাথ চাৰিআলি সদৰ আৰক্ষী থানাৰ অন্তৰ্গত নগৰৰ মাজমজিয়াত আজি সংঘটিত এক দুৰ্ঘটনাই জোকাৰি গৈছে সমগ্ৰ বিশ্বনাথ। তেজপুৰ দিশৰ পৰা আহি থকা এখন ট্ৰাকৰ খুন্দাত নিহত হৈছে বিশ্বনাথৰ গৰাহেগী গাঁৱৰ পুণ্য শইকীয়া নামৰ ৩৫ বছৰীয়া এজন সৰ্বৰাহী যুৱক। যানজঁট সৃষ্টিৰ কালতে পুলিচ পইণ্টৰ সমীপত সংঘটিত এই নিদাৰুণ ঘটনাই চকু সেমেকাই তুলিছে অজস্ৰজনৰ। ইতিমধ্যে দুৰ্ঘটনাত পতিত হৈ দেহৰ এফাল ছিন্ন ভিন্ন হৈ পৰা সুঠাম যুৱক পুণ্যই নিজে উঠিবলৈ যত্ন কৰাৰ লগতে হস্পিটাললৈ লৈ যাবলৈ কোৱা ভিডিঅ'ই সকলোৰে অন্তৰ সেমেকাই তুলিছে। ঘটনাত পতিত পুণ্যক নিয়ে যদিও চিকিৎসকে ইতিমধ্যে যুৱকজনৰ মৃত্যু হোৱা বুলি ঘোষণা কৰে। ইতিমধ্যে বিশ্বনাথ আৰক্ষীৰ যান বাহন আৰক্ষীৰ দলে দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখন জব্দ কৰে। উল্লেখ্য যে 4 লেনযুক্ত পথৰ বাইপাছ নিৰ্মাণ নোহোৱাৰ ফলত 15 নং ৰাষ্ট্ৰীয় ঘাইপথত বিশেষকৈ নগৰৰ মাজমজিয়াত তীব্ৰ যান-জঁটৰ সৃষ্টি হৈ আহিছে। আজিও দুৰ্ভাগ্যবশতঃ এনে যান-জঁটৰ ফলতে মটৰচাইকেল আৰোহী পুণ্য দুৰ্ঘটনাত পতিত হয়। তাৎপৰ্যপূৰ্ণ যে বিশ্বনাথৰ 4 লেনযুক্ত পথৰ বাইপাছ নিৰ্মাণ নোহোৱা পৰ্যন্ত এনে অনাকাংক্ষিত মৃত্যুৱে ব্যথিত কৰিব বিশ্বনাথবাসীক। মানে মই চাহ খাই আছিলোঁ, তাত চাহ খাই অহাৰ পিছত তাৰমানে এই গাড়ীখনৰ মই চিঞৰ এটা শুনিলোঁ, শুনি পেলাই দৌৰ মাৰি ময়ো গুচি আহিলোঁ, বাইক লৈ আহিছোঁ। আহি পেলাই দেখিলোঁ যে মানে ল'ৰাটোৰ হেৰিৰ তলত সোমাই আছে, মানে গাড়ী ট্ৰাকখনৰ তলত সোমাওঁতে মই তেতিয়া চিঞৰ বাখৰ কৰিলোঁ যে ট্ৰাকখন বেক কৰ বুলি কওঁতে তেতিয়া সি ট্ৰাকৱালাটো বেক কৰি দিলে। ট্ৰাকখন বেক কৰি দিওঁতে মানুহজন ওলাই চকাটো পাৰ নহ'ল, নোহোৱাৰ কাৰণে তাৰমানে হেৰি হ'ল। এইটো কি পায় টাউনতে এইটো মাৰাৰী হোটেলটো যে আছে, পাৰি হোটেলৰ মুখে ইমানতে মই আহি পোৱাৰ আগে সময়ত সন্মুখত এটা এক্সিডেণ্ট হৈছে। আমি ভাবোঁ যে বিশ্বনাথ চাৰিআলি দুইটা পাৰতে গাড়ীবিলাকৰ বহুত মানে জাম হৈছে। মানে এতিয়া গোটেই ঈদৰ সময় কিবা সময় হৈ আহিছে, সেইকাৰণে দুইটা চাইডে গাড়ীবিলাক মানুহে জনমানৱকে থোৱাৰ কাৰণে আজি এটা ভয়ানক এক্সিডেণ্ট হৈছে। আমি ভাবোঁ ডাঙৰ গাড়ীসমূহ যদি বাইপাছটো সম্পূৰ্ণ নহ'লেও 80% হৈছে, বাইপাছে যদি আমি ডাঙৰ গাড়ীখিনি পঠিয়াবলৈ চেষ্টা কৰিব লাগে। প্ৰশাসনক অনুৰোধ কৰিছোঁ মই সৰজোৰে যে ডাঙৰ বাছখিনি যাতে আমাৰ বাইপাছেদি পঠিয়াই, আৰু তেতিয়া মানে আমাৰ এই চাইডত যাতে লোকেল সৰু গাড়ীখিনি চলি থাকিলে এনেকুৱা ভয়ানক এক্সিডেণ্টৰ পৰা বিৰত হয়। মানে বিশ্বনাথ নগৰত যান-জঁটৰ সমস্যা হৈছে এই বাইপাছটো খুলি দিয়া কাৰণ বহুত ডাঙৰ গাড়ী আহিছে, বহুত বিশ্বনাথ চাৰিআলি বহুত ভিৰ হৈছে। আজিকালি আপোনালোকে দেখিছে এজন মানুহে 3-4খন গাড়ী, গতিকে গাড়ী লৈ আহে এনিটাইম মানুহ। আজি এনেকুৱা এটা পৰিৱেশ হ'বলৈ যাতে নাপায় তাৰ কাৰণে প্ৰশাসনক অনুৰোধ কৰিছোঁ যাতে তেওঁলোকে বাইপাছটো অতি সোনকালে খুলি দিয়ে। পানী খুৱাইছে